নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা নতুন ভিডিও লৈ আহিছো ঠাণ্ডাৰ দিন মানে ড্ৰাইনেছ শুকান বৃক্ষছাল ঠাণ্ডাৰ দিনত বহুতৰে উৎফাটে আজিৰ ভিডিওটোত মোৰ অতিকে প্ৰিয় লিপ বাম এটা ৰিভিউ কৰিম আমি দেহৰ ছালৰ যতন যেনেকৈ লওঁ উঠৰো বিশেষ যতন ল'ব লাগে লিপ বাম এটাই উঠৰ প্ৰাকৃতিক মসৃণতাক ধৰি ৰাখে উজ্জুৰি সদায় উন্মুক্ত হৈ থাকে সেইকাৰণে আমাক লাগে এটা লিপ বাম যেনেদৰে সূৰ্যৰ হানিকাৰক ৰশ্মিৰ পৰা ছালখনক বচাবলৈ আমি SPF থকা ক্ৰীম ব্যৱহাৰ কৰোঁ ছানস্ক্ৰীন লোশন ঠিক তেনেদৰে যদি আপুনি এনেকুৱা এটা লিপ বাম বিচাৰি পায় যেটো লিপ বামে আপোনাৰ উজ্জুৰিক হাইড্ৰেশ্যনটো দিবই আৰু লগতে সেই লিপ বামটোত আছে SPF মানে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা আপোনাৰ উজ্জুৰিকো বচাব সেই লিপ বামটোৱে মোৰ বহুতেই বেছি প্ৰিয় লিপ বাম যেটো মই বহুত দিন ধৰি ব্যৱহাৰ কৰি আহিছো সেইটো হ'ল এয়া উইশ কেয়াৰৰ চেৰামাইড টিন্টেড লিপ বাম দেখিছে এই লিপ বামটোত আছে চেৰামাইড কোজিক এচিড নায়াচিনামাইড আৰু এইটো ৱাটাৰমেলন ফ্লেভাৰৰ আৰু কোনো ধৰণৰ বিটাৰনেছ নাই মানে এনেকুৱা কোনো টেষ্ট নাই বেয়া দেখিছে নহয় আপোনালোকে ইমান ধুনীয়াকৈ গ্লাইড হয় উঠৰ ওপৰত চাওক এয়া অলৰেডি মই এপ্লাই কৰি থৈছোঁ অকণমান জাষ্ট টিন্টেড হয় বহুত বেছি নহয় জাষ্ট অকণমান পিংকিছ টিণ্ট এটা আছে চাওক এই লিপ বামটোত আছে শিয়া বাটাৰ যিয়ে আপোনাৰ উজ্জুৰিক খুব ধুনীয়াকৈ মইশ্চাৰাইজেশ্যন প্ৰভাইড কৰিব উইশ কেয়াৰৰ এই লিপ বামটোত আছে ব্ৰড স্পেক্ট্ৰাম SPF 50 PA+++ যিয়ে আপোনালোকৰ উজ্জুৰিক সূৰ্যৰ হানিকাৰক ৰশ্মিৰ পৰা বচাই ৰাখিব উজ যে ফাটে আপোনালোকৰ সেই সমস্যাটো নাইকিয়া হ'বয়ে আৰু লগতে লিপ লাইটেনিঙৰ কাম এটা কৰে এই লিপ বামটোৱে যেনেকৈ স্কিনত আমাৰ হাইপাৰ পিগমেণ্টেশ্যন হয় ঠিক তেনেকৈ কিছুমানৰ চাবচোন উজ্জুৰি ক'লা পৰে সেয়া হ'ল উঠৰ হাইপাৰ পিগমেণ্টেশ্যন চ' এই লিপ বামটো ইউজ কৰিলে উঠৰ ক'লা দাগ বহু পৰিমাণে নাইকিয়া হয় লিপ বাম এটাই যদি আপোনাৰ উজ্জুৰিক হাইড্ৰেশ্যন প্ৰভাইড কৰে সেই লিপ বামটোত আছে SPF আৰু লগতে সেই লিপ বামটোত লিপ লাইটেনিং প্ৰপাৰ্টি আছে তেতিয়াহ'লে ইয়াতকৈ ভাল লিপ বাম আৰু একোৱে হ'ব নোৱাৰে এই বস্তুকেইটাই এটা লিপ বামক আমাৰ কাৰণে বহুত বেছি উপযোগী কৰি তোলে কোজিক এচিডে উঠৰ ক'লা দাগ কমাব কোজিক এচিডে এণ্টি অক্সিডেণ্টৰ কামো কৰে চেৰামাইডৰ কাম হ'ল উঠক জীপাল কৰি ৰাখা আৰু যদি কিবা ডেমেজ হৈছে তাক ৰিষ্ট'ৰ কৰা নায়াচিনামাইডে উঠৰ মইশ্চাৰক ধৰি ৰাখে আৰু বাৰ্ধক্যৰ চাইন সোনকালে আহিব নিদিয়ে ঠাণ্ডাৰ দিনকেইটাত পিয়া নালাগে বুলি পানী খোৱাটো কমাই নিদিব হা বতৰৰ ফল মূল খোৱা কৰক তেন্তে আজিলৈ আহিছোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেল্ডি লাভ ইউ অল